हेलो गाइस नमस्कार अस्सलामु आलाइकुम আপোনালোকক আমাৰ নতুন এটি ভিডিঅলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আমাৰ ইতিমধ্যে হৈ গ'ল আমাৰ নতুন অসমীয়া এক্সপ্ৰেছখন আহি গ'ল। আমি এতিয়া আছো সোনাপুৰ জৰাবাটৰ সোনাপুৰ যাত আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ আছে। তাৰ ওচৰতে আমাৰ গাড়ীটো লোড হৈ আছে। এইবোৰ মুৰ্গীৰ দানা হয়, মুৰ্গীৰ দানা লোড হৈ আছে ইয়াতে। ইয়াৰ পৰা আমি যাম মণিপুৰ ইম্ফলৰ কাৰণে মাল লোড কৰিছো। ৰাস্তা বহুত বেয়া বুলি শুনিছো, গম নাপাওঁ এতিয়া কি হয়। আগতে মালটো লোড কৰি লওঁ কাৰণ আমাৰ লাইফটোৱে হ'ল এডভেঞ্চাৰ, গতিকে এডভেঞ্চাৰ কৰিবই লাগিব। যিমান ৰাস্তা বেয়া হ'লেও যাবই লাগিব। এইটোৱে হ'ল আমাৰ নতুন গাড়ীৰ মোৰ ৰাণীৰ অসমীয়া এক্সপ্ৰেছৰ কেবিন। এইটো ভিউ, এইখন আমাৰ অসমীয়া গামোচা ইয়াতে বনাইছো। এইটো চাৰ্জ দিয়া বৰ্ড, আমি মোবাইলবোৰ যাতে সহজে চাৰ্জ দিব পাৰোঁ। এইবোৰ হুলকে পানী থৈ দিছো, এইবোৰ লগাব বাকী আছে, লগাব লাগিব। ইয়াতে এইখন ফেন লগাইছো, এইবোৰ লাইট আছে। এইটোৱে হ'ল আমাৰ কেবিনটো। এটা লগাব বাকী আছে, এইটো হ'ল হাৱা মাৰা পাইপ, সকলোৱে চিনি পায় এইটো। আৰু এইটো মোৰ হ'ল গিম্বল, এইটো কাপোৰ ইয়াৰ পৰা থৈ দিওঁ। এইটো আৰু এইখন হ'ল আমাৰ 2 নম্বৰ ঘৰ। তো গাইজ কমেণ্ট কৰি জনাওক আমাৰ ঘৰখন কেনেকুৱা লাগিছে, আমাৰ 2 নম্বৰ ঘৰখন। আৰু গতিকে আমি অসমীয়া মানুহ, গতিকে আমাৰ লগত অসমীয়া গামোচা থাকিবই লাগিব। তো এইটোৱে হ'ল আমাৰ কেবিনৰ ভিউ। যদি ভিডিঅ'টো ইমানখিনি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চাব। नई शुरुआत नया सफर है, मंजिल को पाने की दिल में खबर है, ये टाटा कदम सबसे आगे, हर राह पे ये जोश जागे, जोश जोशी। তো যোৱা ৰাতি আমাৰ গাড়ী লোড হৈ গ'ল। লোড হওঁতে আমাৰ মোটামুটি 1মান বাজিলে। 1মান বজাৰ কাৰণে আমি যোৱা ৰাতি ওলাই নাহিলোঁ, এতিয়া আহিলোঁ। এতিয়া আমি ওলাই আহি আমি আমাৰ মৰমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ওচৰত গাড়ীখন ৰখালোঁ। গাড়ীখন ৰখাই আমি সমাধি ক্ষেত্ৰত গ'লোঁ। তাৰ পৰা আহি আমি এতিয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। ব'লক তেনেহ'লে আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। সোনাপুৰৰ পৰা আমি ওলাইছোঁ। আগতকৈ অলপ তেল ভৰাই ল'ব লাগিব কাৰণ আমাৰ গাড়ীত তেল আছে বহুত কম। তেলটো ভৰাই লৈ কিনে আমি আমাৰ যাত্ৰা আকৌ কণ্টিনিউ কৰিম। তাৰ আগত তেলটো ভৰাব লাগিব। তেলটো ভৰাই আমি ওলাই আহিলোঁ।
কথা হ'ল এতিয়া বতৰটো অলপ ডাৱৰীয়া, বৰষুণ দিওঁ দিওঁ কৰি আছে, বহুত গৰম লাগিছে, এচি নিদিয়াকে যাবই নোৱাৰি। কিমান এচি চলাই থাকিবা, এচি চলালেও তেলটো বহুত খায়, হ'লেওতো এচি চলাবই লাগিব, ইমান গৰমত ক'ত থাকিবা। বতৰটো চাচোন বৰ ডাৱৰীয়া। বৰষুণ দিব পাৰে, ৰাতিলে দিব পাৰে, এতিয়া নিদিলেও ৰাতিলে বৰষুণ দিব। আৰু আমি এতিয়া ৰহা পাম। ৰহাত আমাৰ লগৰ এজন ৰখি আছে তাতে, সি ৰাতিয়ে আহিছিলে, আহি আমাৰ কাৰণে ৰখি আছে, একেলগে যাম। ময়ো ভালে পালো, একেলগে গলে দুখন গাড়ী একেলগে যদি গৈ থাকো ভাল লাগিব। তাত গৈ কিনে আমি একো এতিয়ালে আমাৰ গাড়ীত ভাত বনাবৰ কাৰণে একোৱে কিনা নাই এতিয়ালে। যাই কিনে ৰহাত যদি পাওঁ, ৰহাত গেছ চেছ ল'ব লাগিব আৰু ভাত পানী বনোৱাৰ কাৰণে যোগাৰখিনি কিনি ল'ব লাগিব, নহ'লে লগন কৰিব লাগিব। কাৰণ চব জেগাতে চব চিটুৱেশ্যনত খোৱা লোৱা হোটেল নাপাবও পাৰোঁ, গতিকে বস্তুটো কিনি লৈ নিজে বনাই খোৱাটো ইমান জুতি হ'ব নোৱাৰে, নে কি কোৱা বাবা? এতিয়া চাই লওঁ, ৰহা পামে আৰু এতিয়া ৰহাত গৈ কিনে দোকান এখন পালে দোকানৰ পৰা বস্তুখিনি কিনি ল'ব পাৰিম। এতিয়া গধূলিয়ে হৈ গ'ল, গধূলি 6:30 বাজিলে। চাহ খাব লাগিছিল, এইখিনি টাইমত চাহ খাব বহুত মন যায়। চাহ খাম আগত গধূলি হ'ল, এতিয়া দোকান পাওঁ মানে ইয়াতে আৰু নৰখো, ডাইৰেক্ট লামডিং যাওঁ, লামডিং যাই কিনে তাতে কাটা কৰি কিনে টুল গেটটো পাৰ কৰি তাতে চাহ খাম। আৰু আমাৰ পিছৰ যিটো গাড়ী আছে সেইটো আহি আছে, সেইটো আহি লওক, লাহে লাহে আন্ধাৰ হৈয়ে আহিছে। চাই লওঁ, যদি হাফলঙত যদি একো ব্লক শ্লক নাই তেনেহ'লেতো যাব পাৰিমেই, আৰু যদি ব্লক আছে গমো নাপাওঁ বাৰু ইমানখিনি। যদি ব্লক আছে তেতিয়াহ'লে ফাঁচিব লাগিব, তাতে ৰখিব লাগিব ক'ৰবাত। চাই লওঁ, আগত গ'লে গম পাম, ক'ৰবাত ৰখিব লাগিলে ৰখি কিনে তাতে ভাত পানী বনাই খাম, আৰু ৰখিব নালাগিলে আগত গুচি গৈ ক'ৰবাত ভাত পানী বনাই খাব লাগিব। বজাৰ চজাৰ কৰি আনিছোঁ আমি বজাৰ পৰা। আমি এতিয়া লংকা পাৰ হ'লো। ইয়াতে ফাঁচি থাকিব আমাৰ এতিয়া 2-3 ঘণ্টা হৈ গ'ল, পুৰা লাম্ভা জাম। আৰু আমাৰ ইফালে ভাগিনে আছে ইয়াতে খানা বনাই। ভাগিন, চব্জি কি বনাবি আজি? বন্ধাকবি আৰু আলু, ইফালে কণী অমলেট হ'ব। এইবোৰ এনেকৈ থৈ দিছে, এইবোৰ ভালকৈ থোৱাই নাই, এইবোৰ থ'ব লাগিব। ভাত হৈ গ'ল ন? ভাত হৈ গ'ল। চব্জি কি হ'ব? অকল বন্ধাকবি নে আৰু কিবা বনাব? বন্ধাকবি, আলু আৰু ইফালে তোমাৰ ইয়াতে কণী আছে। খাব নালাগে বোলে, আমি দুয়োটাই মিলি যদি ভাতকেইটা সোনকালে বনাওঁ, বনাই কিনে খাওঁ। আকৌ হঠাৎ গাড়ী যাব দিলে আকৌ এনেকৈ থাকিব। লামডিং পোৱা 2-3 কিলোমিটাৰমান আগৰ পৰাই এনেকুৱা ব্লক হৈ গ'ল ৰাস্তা। গাড়ী আগত ৰখাই থৈ দিছে, কিয় ৰখাইছে গম নাপাওঁ। এইবোৰ আগত বহুত দীঘল লাম্বা ব্লক হৈ আছে, চব গাড়ী ৰখি আছে। আৰু আমাৰ পিছফালেও বহুত গাড়ীৰ লাইন, নাজানো কেতিয়া খোলে, চাই লওঁ কি হয় কেতিয়া খোলে।